Jai Namaskar, welcome to your channel Defense Study Corner. बहुत दिनों पास वीडियो আহিছে because মই তেনেকুৱা কামতে বিজি আছিলো সো মই আপোনাৰ কাৰণে ভিডিও বনাব পৰা নাই বাট yes এতিয়া আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট ভিডিও এইটো because এইটো ভিডিওত মই আপোনাৰ লগত বহুতে ইম্পৰ্টেন্ট টপিকৰ বিষয়ে ডিসকাশন কৰিম প্ৰথম ডিসকাশন মই দুটা পইণ্টত ডিভাইড কৰিলো প্ৰথম ডিসকাশন হ'ব আমাৰ PET PST হোৱাৰ পিছত যোনটো আপোনাৰ ৰিটেন এক্সাম হৈ গল তাৰ পিছত যোনটো ভাইভা হৈ গল এতিয়া ফাইনাল ৰিজাল্ট আপোনাৰ কেতিয়া আহিব কোনটো ডেটত আহিব এক্স্যাক্টলি মই আপোনাক এমা কব নোৱাৰি তাতকেও আগত ঠিক আছে লগভগ 1.5 month ঠিক আছে 45 দিন আগতে মই আপোনাক কৈ দিছিলো যে আপোনাৰ ৰিজাল্টটো জুন মাহত নাহে আপোনাৰ ৰিজাল্ট নিশ্চয় জুলাই মাহত আহিব আৰু চান্স বহুত বেছি আছে যে আপোনাৰ ৰিজাল্ট জুলাই মাহত আহিব এতিয়া আপুনি গম পালে যে আপোনাৰ ৰিজাল্টটো জুন মাহত নাহে বিকজ জুন মাহ অলৰেডি শেষ হৈ গল সো মই আপোনাক যোনটো কথা কৈ আছিলো নিশ্চয় হেতু কথা আপুনি বুজিছে যে হেতু হবলৈ গৈ আছে যে আপোনাৰ যোনটো ৰিজাল্ট হ'ব এটো জুলাই মাহত আহিব এতিয়া জুলাই মাহত কিয় কৈ আছো হেতু মই আপোনাক প্ৰুফ দিম মই এনেই উইদাউট এনি প্ৰুফ উইদাউট এনি ডকুমেন্ট আপোনাৰ লগত ভিডিও বনাই পেলাই আপোনাৰ সময় নষ্ট নকৰো বা মোৰো ইমান সময় নাই যে এনেই ফালতু কিবা ভিডিও বনাই পেলাই আমি দুজনৰে সময় নষ্ট কৰিম হয়নে সো আজি কি কৰিম আপোনাক মই প্ৰুফত দেখাম যে আপোনাৰ ৰিজাল্টটো কেতিয়া আহিব প্ৰথমতে আপুনি এইটো চাই লওক আপুনি নিশ্চয় দেখা পাই আছে স্ক্ৰিনত হয়নে মই মোৰ ল্যাপটপৰ স্ক্ৰিনত আপোনাৰ যোনটো দেখা পাই আছো এক্স্যাক্টলি হেতু আপুনি ইয়াত দেখা পাই আছে ঠিক আছে ইয়াত যদি আপুনি যাব গৈ পেলাই যদি আপুনি এক্স্যাক্টলি SLPRB অফিচিয়েল ওয়েবসাইটত যদি আপুনি ভিজিট কৰিব তাত অলপ তলত আপুনি স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি দেখা পাব যে about 29/3/2025 29 মাৰ্চত যোনটো আপোনাৰ এটা নোটিস আহিছিলে যে আপোনাৰ যোনটো PET PST আছে তাৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব সো হেইটো PET ৰিজাল্টৰ যেতিয়া আপুনি সেকশনত ক্লিক কৰিব হেইটো সেকশনত যেতিয়া আপুনি ক্লিক কৰিব আপুনি ইয়াত কি দেখা পাই আছে ইয়াত আপুনি দেখা পাই আছে সাইট আন্ডাৰ আপডেশন সাইট আন্ডাৰ আপডেশন মিনিং কি হয় এইটো মতলব এইটো হয় যে আপোনাৰ যোনটো অফিশিয়াল SLPRB অফিশিয়াল ওয়েবসাইটৰ যোনটো আপোনাৰ ৰিজাল্টৰ পোৰ্টেল আছে হেইটো এটা আপডেট হৈ আছে আৰু ৰিজাল্টৰ পোৰ্টেল কেতিয়া আপডেট হয় যেতিয়া ৰিজাল্ট আপলোড কৰিব লগিয়া সময় আহি যায় সো নিশ্চয় হতে ব্যাকএন্ডত ৰিজাল্টটো আপলোড কৰি আছে যোনটো টেকনিক্যাল টিম আছে SLPRB নিশ্চয় হতে ৰিজাল্টটো আপলোড কৰি আছে এতিয়া বা ৰিজাল্ট ৰিলেটেড কাম কিবা চলি আছে ৰেট ইয়াত আপোনাৰ একো ভ্যাকেন্সি আহিব লগিয়া নাই এতিয়া SLPRB অফিশিয়াল ওয়েবসাইটত এতিয়া একো ভ্যাকেন্সি নাই সো ভ্যাকেন্সি ৰিলেটেড আপডেশন নহয় এটো यानी ভ্যাকেন্সি ইনক্লুড কৰিব বা ভ্যাকেন্সি ৰিলেটেড কিবা এটা নোটিসৰ কাৰণে এটো সাইটটো আপডেট নহয় নিশ্চয় এটো কম পাইছে আপোনাৰ কিয় কি ভ্যাকেন্সি আপোনাৰ যোনটো আছে হেইটো নিশ্চয় নৱেম্বৰ নহলে ডিসেম্বৰ মাহত আহিব এতিয়া নাহে ভ্যাকেন্সি সো ভ্যাকেন্সিৰ কাৰণে এটো আপডেট হোৱা নাই সাইটটো নিশ্চয় ৰিজাল্টৰ কাৰণে আপডেট হৈছে বিকজ এতিয়া সব যিমান পোষ্ট আছিল SI হৈ যাওক ABUB হৈ যাওক APR হৈ যাওক বা আপোনাৰ গ্ৰেড 3 গ্ৰেড 4 যিমান পোষ্ট আছিল অসম পুলিচৰ আন্ডাৰ SLPRB আন্ডাৰ every post আপোনাৰ এক্সাম হৈ গৈছে সো এতিয়া এক্সামৰ ৰিলেটেড বেলেগ একো নাই অনলি ৰিজাল্টটো ৰৈ আছে সো নিশ্চয় ৰিজাল্টৰ কাৰণে আপডেট হৈ আছে সাইটটো হয়নে সো ৰিজাল্ট ৰিলেটেড কাম চলি আছে সাকে সো আপোনাক মই যদি এটা ডেটটো কও যে আপোনাৰ ৰিজাল্টটো কোনটো ডেটত আহিব পাৰে এক্স্যাক্টলি মই আপোনাক এইটো ক'ব বিচাৰি আছো যে 3rd উইকৰ পৰা 4th উইক জুলাই 3rd ৰ পৰা জুলাই 4th ঠিক আছে আপুনি যদি ধৰে দেন আপুনি এটা কাৰেক্ট টাইমিংটো লৈ লওক 17 তাৰিখৰ পৰা ঠিক আছে জুলাই 17 ৰ পৰা নহলে আপুনি অলপ আগত আৰু লব পাৰে যে জুলাই 15 ৰ পৰা সেফ টাইমটো আপোনাক কৈ আছে যোনটো টাইমত আহা চান্সেসটো বহুত বেছি বিকজ আমিও গম নাপাও হয়নে মই আপোনাৰ লগত 100% কাৰেক্ট তথ্য শেয়াৰ কৰিব নোৱাৰো যে 100% ৰিজাল্ট কেতিয়া আহিব বিকজ মোৰ লগত তেনেকুৱা ডাটা নাই বাট এজ এ এক্সপেক্টেড ডাটা মই আপোনাৰ লগত এটো শেয়াৰ কৰি আছো যে আপোনাৰ ৰিজাল্টটো কেতিয়া আহিব আপুনি ধৰি লওক যে আপোনাৰ ৰিজাল্টটো জুলাই 15 ৰ পৰা আগষ্ট 1 তাৰিখত আপোনাৰ ৰিজাল্টটো আহিব সো এই সময়টো আপুনি মনত ৰাখিব যে আপোনাৰ এইটো সময়ত আপোনাৰ ৰিজাল্ট আহিব পাৰে এতিয়া আমি কথা পাতো যে কাট অফ কি যাব পাৰে মই আপোনাক এটা বহুতে ভাল এক্সপেক্টেড কাট অফ কম মই আপাৰ যোনটো আমাৰ আপাৰ আসাম আছে আৰু লোৱাৰ আসাম দুটা ডিভাইড কৰি লৈছো আৰু বৰাক ভেলি সেপাৰেট ওকে আপাৰ লোৱাৰ আৰু বৰাক ভেলি সেপাৰেট আপাৰ আসাম যিমান আছে আপাৰ আসামৰ যোনবিলাক ডিস্ট্ৰিক্ট আছে সকলো ডিস্ট্ৰিক্টত যদি আপোনাৰ 70 আপ স্কোৰ আছে ফিজিক্যাল প্লাস রিটেন প্লাস ভাইভা যদি তিনটা মিলাই পেলা 70 আপ স্কোর আছে আপনার নাম আহা চান্সেস তো বহুত বেশি যোনটো আপোনাৰ ইউবি পোষ্ট আছে তাৰ কাৰণে ঠিক আছে সো এইটো আপুনি কাট অফটো ধৰি থক এতিয়া যদি আপোনাৰ নম্বৰটো ঠিক আছে যদি আপোনাৰ নম্বৰটো এবভ আপোনাৰ 60 আছে
above 60 ফিমেলৰ কাৰণে কৈ আছো আপাৰ বা লোৱাৰ দুটাতে আপোনাৰ নাম অহা চান্সেছটো বহুত বেছি আছে বিকজ 60 কওঁতে বহুতে ভাবিব স্যাৰ 60 কাট অফটো আমাৰ ৰিটেনতে আছিলে ভাইবাৰ কাৰণে সো নাম কেনেকৈ আহিব পাৰে ভাইবাৰ কাৰণে কি কাট অফ আছে হেতু মেটাৰ নকৰে সকলো কাট অফ যেতিয়া আপুনি এটা এভাৰেজ ওলাব নিশ্চয় হেতু 60 ওচৰ পাজৰে ওলাব যে 62 63 64 65 এনেকা কিবা এটা নম্বৰ ওলাব সো 64 70 ভিতৰত যোনটো 60 আপোনাৰ ইন্টাৰভেলটো আছে ধৰক আপোনাৰ যোনটো ৰেঞ্জ আছে 60 টু 70 হেতু ৰেঞ্জৰ ভিতৰত যদি আপোনাৰ ফিমেলৰ নম্বৰ আছে ইউবি পোষ্টৰ কাৰণে আপোনাৰ নাম অহা চান্সেছটো বহুত বেছি ঠিক আছে এতিয়া এপিআৰৰ কথা কৈ দিও এপিআৰো আপুনি জুনে ডিস্ট্ৰিক্ট হক মেটাৰ নকৰে আপোনাৰ এপিআৰৰ কাৰণে 70 প্লাস যদি আপোনাৰ স্কোৰ আছে নিশ্চয় আপোনাৰ নাম অহা চান্সেছটো বহুতে বেছি এতিয়া যোনবিলাক আপোনাৰ আমাৰ গ্ৰেড 4 পোষ্ট আছিলে হেতু গ্ৰেড 4 পোষ্টৰ দুটামান কথা কৈ দিও যে আপোনাৰ যোনটো ৰিজাল্ট আছে হেতু ফাইনাল যোনটো ৰিজাল্ট আহিব নিশ্চয় ইয়াৰ লগতে আহিব ঠিক আছে ইয়াৰ যিমান এবিওবি বা কনস্টেবল লেভেলৰ গ্ৰেড 3 লেভেলৰ যিমান পোষ্ট আছিলে লগতে গ্ৰেড 4 পোষ্টৰ সাফাই কৰ্মচাৰী টেলৰ বাৰবাৰ কুক এইবিলাক যিমান আছে ৰিজাল্ট ইয়াৰ লগতে আহি যাব সো আপুনি এতিয়া ভয় কৰিবলগীয়া একো নাই বাকি এসআই কমান্ডো এসআই যিমান আছিলে এসআই পোষ্টৰ লগতে আহি যাব সো আপুনি মানি থক যে আপাৰ আসামৰ কাৰণে কাট অফ মেলৰ কাৰণে 70 আপ যাব ফিমেলৰ কাৰণে 60 টু 70 ৰেঞ্জত থাকিব ঠিক আছে আৰু লোৱাৰ আসামৰ কাৰণে মই আকৌ এবাৰ কৈছো লোৱাৰ আসামৰ কাৰণে অলপ আপুনি মানি লওক 71 72 আপ যাব কাট অফটো এটা এভাৰেজ কাট অফ আপোনাক কৈছো তাৰ ওপৰত যদি আপোনাৰ নম্বৰ আছে নিশ্চয় টেনচন নকৰাকে থাকক আৰু তাতকে কম যদিও আছে তেনেহলেও টেনচন একো নকৰিব নেক্সট এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি থাকক জুনে হওক যদি আপোনাৰ নম্বৰ 100 ভিতৰত 100 আছে তেনেহলেও আপুনি এটা কাম সদায় কৰিব লাগে যে পঢ়াটো এৰিব নালাগে প্ৰিপাৰেচন এৰিব নালাগে ঠিক আছে প্ৰিপাৰেচন ব্যাকএন্ডত চলি থাকিব লাগে ৰিজাল্ট আহা কাম আহি থাকিব ৰিজাল্ট হিহঁতে কাম কৰিব এসএলপিআৰবি নিজৰ কাম কৰিব আপুনি নিজৰ কাম কৰক আপোনাৰ কাম কি পঢ়া হয় প্ৰিপাৰেচন কৰা হয় দৌৰা হয় বা নিজক ফিজিক্যালি ফিট ৰাখা মেন্টালি ফিট ৰাখা হয় এই কাম যোনটো আপোনাৰ হয় এটো কামটো পাৰফেক্টলি আপুনি কাম কৰিব ঠিক আছে আৰু লগতে যোন লোৱাৰ আসাম আছে 71 72 মই কৈ দিলো আৰু ফিমেলৰ কাৰণে 60 টু 70 ৰেঞ্জ ওকে বাকি এপিআৰো মেলৰ কাৰণে 70 আপ ফিমেলৰ কাৰণে 59 টু 67 ৰ ভিতৰত আপুনি ধৰি যাব ঠিক আছে এপিআৰো সো এইখিনি মই আপোনাৰ কথাখিনি কৈ দিলো সো আশা কৰো আপুনি এইটো ভিডিওৰ মাধ্যমত আপুনি নিশ্চয় দুটামান কথা গম পালে যে আপোনাৰ ৰিজাল্টটো কেতিয়া আহিব জুলাই মাহত আহা চান্সেছটো বহুত বেছি ৰিজনটো কি হয় বিকজ আপোনাৰ সাইট আপডেট হৈ আছে সাইট আপডেট কিয় হৈছে নিশ্চয় ৰিজাল্টৰ কাৰণে হৈছে বিকজ ভ্যাকেন্সি আহিবলগীয়া এতিয়া একো নাই নৱেম্বৰ ডিসেম্বৰত ভ্যাকেন্সি আহিব সো এতিয়া আপডেট নহয় সাইটটো সো নিশ্চয় ৰিজাল্টৰ কাৰণে আপডেট হৈ আছে ঠিক আছে প্ৰুফটো কি প্ৰুফ আপোনাক মই ভিডিও আগতে দেখাই দিছো যে এইটো প্ৰুফ হয় যদি আপোনাক এনেকুৱা লাগি আছে এবাৰ চাই লৈ মই নিজে গৈ পেলাই মই যেনেকৈ আপোনাক প্ৰথমতে ভিডিওত দেখালো ভিডিও ক্লিপ যোনটো আপোনাক এটাচ হৈ আছিল ভিডিওত মোৰ কম্পিউটাৰ স্ক্ৰিনৰ ক্লিক হেইটো ক্লিপ সেম আপুনি এটা কাম কৰিব এসএলপিআৰবি অফিচিয়েল ওয়েবসাইটটো খুলিব তাত গৈ পেলাই চেক আউট কৰিব ৰিজাল্ট সেকশনত যাব তাত আপোনাৰ দেখা পাই যাব সাইট আন্ডাৰ আপডেশন মানে সাইটটো আপডেট হৈ আছে কিবা এটা ইনভলভ হৈ আছে তাত খুমাই আছে কিবা এটা ৰিজাল্টে খুমাই আছে হয়নে সো দ্যাট ইজ আপলোড হৈ আছে ব্যাকএন্ডত টেকনিক্যাল টিমে হয়নে এটো আমি গম পাব পাৰি এতিয়া ঠিক আছে বাকি কাট অফ আপোনাক মই নিশ্চয় কৈ দিলো আৰু এতিয়া ভয় কৰিবলগীয়া একো নাই বেষ্ট অফ লাক টু অল আপুনি সকলোৱে নিজৰ যোনটো প্ৰিপাৰেচন আছে প্ৰিপাৰেচনৰ ফল যোনটো আপোনাৰ ফাইনাল ৰিজাল্ট যোনটো হ'ব হেই নিশ্চয় আপোনাৰ পক্ষতে হ'ব আপোনাৰ সিলেকশন নিশ্চয় হ'ব সো টেনচন কৰিবলগীয়া একো নাই বাকি ভিডিও ভাল লাগিলে ভিডিওটো লাইক কৰিব এনেকৈ মই আপোনাক ভিডিও বিলাক দি থাকে বহুত দিন মূৰত ভিডিও আহিলে বিকজ কাৰণটো কি মই অলপ কামত বিজি আছিলো মই আগতে ভিডিও ষ্টাৰ্টিংত কলো নিশ্চয় এতিয়া ৰেগুলাৰলি আপুনি ভিডিও পাব বাট এইটোৱে ভিডিও পাব যোনটো আপোনাৰ কাৰণে ইম্পৰ্টেন্ট হয় এতিয়া আপোনাক মই যোনটো আপডেট দেখিলো এটো মই আপোনাৰ আপডেট জনাই দিলো ইয়াৰ পিছতো কিবা এটা আপডেট যদি আহে মই নিশ্চয় আপোনাক জনাম বা উইদাউট এনি আপডেট মই আপোনাক ভিডিও বনাই একো নিদিও ঠিক আছে সো এতিয়াৰ কাৰণে আপুনি মানি থক আপোনাৰ ৰিজাল্ট জুলাই মাহত আহা চান্সেছ বহুত বেছি আপোনাৰ ৰিজাল্ট বহুত জলদি আহিব জুলাই মাহত সো কাট অফ টু 70 টু 75 ৰ ৰেঞ্জত থাকিব ফিমেলৰ কাৰণে 60 আপ কাট অফ থাকিব এপিআৰৰ কাৰণে 70 মেল আপ ফিমেলৰ কাৰণে 59 টু 67 ৰ ভিতৰত থাকিব বাকি গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্টটো যোনটো আপোনাৰ গ্ৰেড 4 যোনটো আছিলে পোষ্ট ব্ল্যাক সাফাই কৰ্মচাৰী কুক এইবিলাক সকলো ৰিজাল্ট ইয়াৰ লগতে আহি যাব ঠিক আছে বাকি বহুত ভাল লাগিল আপোনালোকৰ কথা পাতি পেলাই নিশ্চয় আপুনি ভিডিও চাই পেলাই কিবা এটা শিকিব পালে বা কিবা এটা নতুন তথ্যটো গম পালে তেনেহলে ভিডিওটো লাইক কৰিব আগতে যোনটো কলো লাইক কৰিবলৈ নিশ্চয় আপুনি কৰি থৈছে আকৌ এবাৰ কলো সেই কাৰণে বাকি জয় হিন্দ জয় ভাৰত